নমস্কাৰ ভূপেন দাৰ আজি 100 বছৰ হয় সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাই আজি 100 বছৰত ভৰি দিছে ভূপেন দা আজি আমাৰ মাজত নাই এই মুহূৰ্তত ভূপেন দালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আৰু ভূপেন দাৰ কণ্ঠত বাণীবদ্ধ হোৱা প্ৰথমটো গীত আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো আন্ধাৰক নীলগাম পোহৰক উজলাম ট্ৰেফটক অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ ভূপেন দাৰ প্ৰথমটো বাণীবদ্ধ গীত ভূপেন দাৰ কণ্ঠত যেটো প্ৰথমটো বাণীবদ্ধ হৈছিল সেই গীতটো আপোনালোকক সম্পূৰ্ণভাৱে আজি আপোনালোকক শুনাব বিচাৰিছো কেই বছৰ বয়সত আছিল 10 বছৰ বয়সত ভূপেন দাই পশ্চিম বংগলৈ গৈ কলিকতালৈ গৈ বাণীবদ্ধ কৰিছিল যেটো গীত সেই গীতটো আজি আপোনালোকক সম্পূৰ্ণভাৱে শুনাবলৈ চেষ্টা কৰিম আৰু সেই গানটো সংগ্ৰহ হৈ আছে আমাৰ সৌভাগ্য এখেত হল উমানন্দ দুৱাৰা ডাঙৰীয়া এখেত কণ্ঠশিল্পী সংগীতৰ শিক্ষক গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ অসমৰ একমাত্ৰ প্ৰতিষ্ঠান য'ত গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ এটো মৰাণত আছে সেই সংগ্ৰহালয়ত আজি আমি উপস্থিত হৈছোহি আৰু সেই সংগ্ৰহালয়তে ভূপেন দাৰ প্ৰথমটো বাণীবদ্ধ গীত ভূপেন দাই কণ্ঠদান কৰা প্ৰথমটো বাণীবদ্ধ গীত ইয়াত সংগ্ৰহ হৈ আছে আৰু সেই গীতটো আপোনালোকক এতিয়া বজাই শুনাম ৰচনা আছিলে লক্ষ্মীনাথ বেজবৰুৱা হয় বাণীবদ্ধ কোট কৰিছিলে কোনটো বাণীবদ্ধ কৰিছিলে সেনুলা ৰেকৰ্ড কোম্পানী হয় মানে এছএমবি কোম্পানী আছিলে সেনুলা ৰেকৰ্ড কোম্পানী আছিলে মেগাফোন আছিলে কলম্বিয়া আছিলে ভূপেন দাৰ কণ্ঠত প্ৰথম বাণীবদ্ধ হোৱা কোম্পানী হৈছে সেনুলা হয় ছয়ত্ৰিশ চনত বাণীবদ্ধ হৈ আছিল 36 চনত বাণীবদ্ধ হৈ প্ৰকাশো 36 চনতে গতিকে 10 বছৰীয়া শিশু আছিলে প্ৰিয় দৰ্শকসকল আপোনালোকে নিশ্চয় ভূপেন দাৰ গীত এই 10 বছৰ বয়সত যিখন বাণীবদ্ধ কৰিছিলে শুনাবলৈ চেষ্টা কৰিলো নিশ্চয় আপোনালোকে ভাল পালে 8 ছেপ্টেম্বৰৰ পৰা ভূপেন দাৰ জন্ম 100 বৰ্ষ স্পৰ্শ কৰিব নিশ্চয় অসমৰ প্ৰান্তে প্ৰান্তে ভূপেন দাৰ যুগজয়ী কালজয়ী গীতবিলাক চৰ্চা হ'ব শুনিব আৰু আজিৰ প্ৰজন্মই আকলি ল'ব ধন্যবাদ Travel. The shadows and lights of this unique journey will continue to be reflected on this website. Traftalk Assam will continue its journey to dispel the darkness and shine the light. Traftalk Assam. Please like, subscribe and share. Thank you from Traftalk Assam.